অসম বিধানসভাৰ মজিয়াত বাজেট অধিৱেশনৰ সময়ছোৱাত NPS OPS প্ৰসংগ উত্থাপন হ'ল। নতুন পেঞ্চন ব্যৱস্থা আঁতৰাবলৈ ক'লে অখিল গগৈয়ে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্নৰে এক প্ৰকাৰ বিব্ৰত কৰিবলৈ চেষ্টা কৰিলে অখিল গগৈয়ে। পুৰণি পেঞ্চন ব্যৱস্থা কিয় প্ৰৱৰ্তন কৰা নাই, পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাক বিধানসভাৰ বাজেট অধিৱেশনত অখিল গগৈয়ে সজোৰে যুক্তি প্ৰদৰ্শন কৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত আমি উল্লেখ কৰিব বিচাৰিছোঁ, ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই OPSক লৈ কি ক'লে, অৰ্থাৎ পুৰণি পেঞ্চন ব্যৱস্থাক লৈ কি ক'লে, নতুন পেঞ্চন ব্যৱস্থাক লৈ কি ক'লে। চৰকাৰ ভাগি যাব বুলি ক'লে, 5 বছৰত চৰকাৰ ভাগি যাব বুলি ক'লে, চৰকাৰ নাহিব বুলি ক'লে, চৰকাৰ অৱস্থা শেষ হৈ যাব বুলি ক'লে, পুৰণি পেঞ্চন ব্যৱস্থা যদি থাকে। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে। যিটো সময়ত NPSক লৈ বিতৰ্ক, যিটো সময়ত NPSক লৈ প্ৰতিবাদ, যিটো সময়ত OPSৰ দাবীত এখন প্ৰবল প্ৰতিবাদ হৈ আছে, সেই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰীৰ দুখ দুৰ্দশা বুজিব পৰা নাই বুলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই বিধানসভাৰ এই ঘটনাটোৰ পিছত অভিহিত কৰিছে। বিধানসভাত যুক্তি প্ৰদৰ্শন কৰিলে অখিল গগৈয়ে সজোৰে যুক্তি প্ৰদৰ্শন কৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ যুক্তিৰ উত্তৰ দিবলৈ গৈ শেষত ক'লে যে চৰকাৰে ভাগি যাব যদিহে পুৰণি পেঞ্চন ব্যৱস্থা আহে, কিন্তু কৰ্মচাৰীৰ দুখ দুৰ্দশা কেতিয়া বুজিব? বিধায়কসকলৰ যে দৰমহা পুৰণি পেঞ্চন ব্যৱস্থাৰ মতে, পুৰণি পেঞ্চন ব্যৱস্থা যে তেওঁলোকৰ লগত আছে, কিন্তু কৰ্মচাৰীসকলৰ যে পুৰণি পেঞ্চন ব্যৱস্থা নাথাকিব, সেই প্ৰশ্নটোক লৈ এতিয়া সেই প্ৰশ্নটোক লৈ ইতিমধ্যে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন ধৰণেৰে চৰ্চা কৰিছে, একাংশই সমালোচনা কৰিছে, আন একাংশই মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতিক খুব সমালোচনা কৰিছে। এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে। লগতে আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যিটো সময়ত NPSক লৈ নতুন পেঞ্চন ব্যৱস্থাক লৈ কোনো কাৰণতে কোনো সুখী নহয় বুলি বাৰম্বাৰ কৈ থকাৰ পিছত কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰখনে বা কেন্দ্ৰীয় চৰকাৰখনে, বিজেপি চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই? কংগ্ৰেছ শাসিত ৰাজ্যত যদি পুৰণি পেঞ্চন ব্যৱস্থা থাকে, বিজেপি শাসিত ৰাজ্যত যদি নতুন পেঞ্চন ব্যৱস্থা আহে, এই বিষয়টোক লৈ সকলোৰে ক'বলগীয়া থাকে আৰু সেইবাবে অসমৰ প্ৰেক্ষাপটত বিধানসভাৰ বাজেট অধিৱেশনত এবাৰ পুৰণি পেঞ্চন ব্যৱস্থাক লৈ বিৰোধীয়ে এই বিষয়টোক লৈ মাত মাতিলে। বিৰোধীৰ হৈ বিধায়ক অখিল গগৈয়ে সজোৰে যুক্তি প্ৰদৰ্শন কৰিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰত সন্তুষ্ট নহৈ অখিল গগৈয়ে সেই মুহূৰ্তত কোনো কাৰণতে সন্তুষ্ট নহ'ল। সেয়া বিধানসভাৰ মজিয়াত অখিল গগৈয়ে প্ৰমাণ কৰি দিলে। ইয়াৰ পৰৱৰ্তী সময়ত NPS OPS এই ব্যৱস্থাটোক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ যি ইচ্ছা, মুখ্যমন্ত্ৰীগৰাকীৰ যি সদিচ্ছা, সেয়াও গম পোৱা গৈছে। লোকসভা নিৰ্বাচন আহি আছে, তাৰ সন্মুখত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সিদ্ধান্ত কি হ'ব, এই ঘটনাটোৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক কেনেদৰে আঁকোৱালি ল'ব বা কেনেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ কথাবোৰ বিবেচনা কৰিব, সেয়াও গুৰুত্বপূৰ্ণ। কিন্তু বিধানসভাৰ বাজেট অধিৱেশনত OPSক লৈ, পুৰণি পেঞ্চন ব্যৱস্থাক লৈ সজোৰে মাত মাতিলে অখিল গগৈয়ে। নতুন পেঞ্চন ব্যৱস্থা আঁতৰাই পুৰণি পেঞ্চন ব্যৱস্থা আনিবলৈ ক'লে, কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে শুনিব নিবিচাৰে। এয়া হৈছে বিজেপি চৰকাৰৰ স্থিতি।